আমি সকলোৱে নিজৰ ঘৰখন নিজৰ নিজৰ ধৰণে সজাই পৰাই ৰাখি পেলাই অলপ ভাল পাওঁ, নহয়নে বাৰু? ঠিক তেনেকৈ ময়ো চেষ্টা কৰোঁ আৰু অকণমান কিবা ধৰণে থ'বলৈ। আজি আকৌ এই দুপৰীয়া অলপ এইখিনি মানে ধূলি হৈছে, খুব ধূলি চাফা কৰি আছিলোঁ। মানে এই জেগাকণ, এইখন আমাৰ হলৰে এটা অকণমানি কৰ্ণাৰ, এটা মোৰ মানে ভাল লগা কৰ্ণাৰ। আৰু এটা কথা আছে, মই আচলতে ভাল পাওঁ কি, আজিকালিতো আৰু এনেকুৱা সজোৱা বস্তু পোৱাৰ মানে দোকানৰ অভাৱ নাই, বা অনলাইনো আপোনাক যি লাগে উঠাই আনি পেলাই ঘৰ সজাবলৈ আপুনি ঢেৰ বস্তু পায়। কিন্তু মোৰ ভাল লাগে মানে যদি সেই এজ আ মেমৰি নিচিনাকৈ অ'ৰ ত'ৰ পৰা এটা দুটা বস্তু গোটালোঁ, কি প্ৰত্যেকটো বস্তুৰ লগত যেতিয়া এটা অকণমানি মেমৰি থাকে, সেই কৰ্ণাৰটোত যেতিয়া বহোঁ, একেলগে গোটেই কথাবিলাক মনত আহে, বা চাই থাকি এটা অন্য ধৰণে সুখ পোৱা যায়। মই তেনেকৈয়ে নিজৰ কৰ্ণাৰবিলাক ৰাখিবলৈ চেষ্টা কৰোঁ। এইটো আছিলে, এইখন যিখন টেবুল, এইখন আচলতে আমি এটা ছাইডত থোৱা আছে হলটোৰ। এইখন আচলতে চেণ্টাৰ টেবুলেই আছিলে। এইখন আমি প্ৰথম মানে আজিৰ পৰা কিমান আৰু বহুত বছৰ আগতে, আমি 2008তে যেতিয়া আমাৰ মানে লাইফ আৰম্ভ কৰিছিলোঁ, নতুন জেগাত আহি পেলাই এখন লৈছিলোঁ। তাৰপিছত এতিয়া বহুত বছৰ বাগৰি গ'ল, আমাৰ ঘৰো 2-3টা সলনি কৰা হ'ল। এতিয়া ভগৱানৰ কিবা অকণমানি এখন নিজা ঘৰো হ'ল, বহুত বস্তু মানে আহিল গ'ল। কিন্তু কেতিয়াবা কিছুমান বস্তু, যিহেতু এইটো প্ৰথম এটা আমি ঘৰখন আৰম্ভ কৰাৰ সময়ৰ স্মৃতি, গতিকে ভাবিলোঁ টেবুলখন ৰাখি থওঁ, এখন আঁতৰাই নপঠিয়াওঁ। তো টেবুলখন এটা মেমৰি। তাৰপিছত এই যে এইকেইটা যে কেণ্ডেলৰ বাতিকেইটা, এইকেইটা প্ৰথম তেতিয়া আমি আৰু যোৰহাট শিৱসাগৰত, তেতিয়া সেইটো সময়ত তেনেকুৱা বহুত ডাঙৰ মল টাইপৰ দোকান নাছিলে। ইয়াতে আহি পেলাই প্ৰথম তেতিয়া এট হোমত গৈছিলোঁ, সেই তেনেকুৱা খুব মৰম লাগি পেলাই এইকেইটা কিনি আনিছিলোঁ, কেণ্ডেল থোৱা ক্লেৰ বাতি। তাৰপিছত এইকেইটাও তেনেকৈ ৰাখি দিলোঁ। তাৰপিছত আৰু অসমৰ বস্তুটো ভাল লাগে, অসমৰ বস্তু ভাল লাগে কাৰণে মানে এই যিখন চালনী, মাজত কিবা বেলেগ বস্তু নাৰাখি ভাবিলোঁ মানে চালনীখনতেই বস্তুবিলাক একেলগ কৰি পেলাই থওঁ। গতিকে এইখন চালনী, আৰু তাতে অকণমানি জাপি এটা অসমৰ বস্তু বুলি লগত এড কৰিলোঁ। তাৰপিছত যিহেতু ইয়াত আছোঁ, এইখন ঠাইত আকৌ এনেকুৱা এই ব্ৰাছৰ এনেকুৱা ধৰণৰ চাকি বাতি বন্তি বস্তুবিলাক বহুত পোৱা যায়, গতিকে সেয়াও এড হ'লহি আহি। তাৰপিছতে অকণমানি গণেশী বাবা, আকৌ ছোৱালীয়ে এবাৰ আমাৰ ইয়াতে অসম এছ'চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহুত মানে চাট সাজিবলৈ দিয়া হৈছিলে, বিহুৰ চাট। তাত তেতিয়া কিবা কিবি উপহাৰ আছিলে, তাৰ লগতে অকণমানি গণেশা আছিলে। তাৰপিছতে সেই তেনেকেই আৰু তাৰ লগতে অকণমান সেউজীয়া থাকিলে যিহেতু ভাল লাগে, গতিকে অকণমানি সেউজীয়া এটা থ'বলৈ চেষ্টা কৰিলোঁ। আৰু পিছফালে আচলতে এইখন এনেকৈ মানে স্পীচ বৰ্ড দুখন থাকে, এই ইণ্টাৰনেট আৰু মিউজিক ছিষ্টেমটোৰ, গতিকে সেইকাৰণে সেইটোও কভাৰ হৈ যাব বুলি পেলাই এই ফ্ৰেমটো আচলতে 2003, তাৰমানে তেতিয়া আমাৰ ছোৱালী ক্লাছ 3 মানতে আছিলে। তো তাই মানে স্কুলত কিবা এটা ফেভৰেট ফেষ্টিভেলৰ ওপৰত কিবা এখন ড্ৰয়িং বনাব দিছিলে, তাই এখন বনাই পেলাই মানে তাই নিজৰ ধৰণেই নিজেই কাটিলে। ওপৰত এইটো চিধাও নহ'ল, আৰু ফ্ৰেম এটা আছিলে, মই দি দিলোঁ, তাই নিজেই ফ্ৰেমত ভৰালে। চ' কামটো খুব এটা মিহিও হোৱা নাই, ওপৰৰ ফালে অলপ গেপো থাকি গ'ল, কাটাটোও সমান নহ'ল। মই ইচ্ছা কৰা হ'লে পাৰিলোঁহেঁতেন অকণ মিলাই মেলি দিব। মই ভাবিলোঁ নাই, কিছুমান বস্তু এনেকৈ ইমপাৰফেক্টকৈ মৰম লাগে, খুব বেছি পাৰফেক্ট নহ'লেও। কাৰণ তাই নিজৰ হাতেৰে আঁকি নিজেই বনোৱা বস্তু বুলি পেলাই এইখনো ইয়াতে থৈ দিওঁ। তো সেনেকেই আৰু কেতিয়াবা অকলশৰে থকাৰ সময়ত, দিনত বা গধূলিও এই কৰ্ণাৰটোৰ এইখিনিতে কাষতে মানে বহি পেলাই কিবা এটা নিজৰ ভাল লগা গান লগত বজাই বা গুণগুণায়ো চাহ একাপ লৈ পেলাই খুব এটা ভাল লাগে। এইটো মোৰ মেমৰি কৰ্ণাৰ নিচিনাই হৈ যায় নহয়, গোটেইকেইটা বস্তু তেনেকৈ অ'ৰ পৰা বিভিন্ন সময়ত গোটোৱা। গতিকে সেয়াই আৰু গধূলি সময়ত যিহেতু মানে বাবা আছে, গণেশ বাবা, তো ধূপ এডালো এনেকৈ ধুনীয়াকৈ জ্বলাই পেলাই অকণমান সময় বহি পেলাই খুব ভাল লাগে। কেতিয়াবা মানে হাতত চাহকাপ লৈ পেলাই, কেতিয়াবা লগত ভাল লগা কিবা কিতাপ এখন হয়তো থাকে, বা নহ'লেও তলতে আমাৰ যিটো মিউজিক ছিষ্টেম আছে, তাতে বহি লৈ শুনি বহুত সময় মানে পাৰ হৈ গুচি যায় গম নোপোৱাকৈ আৰু। গতিকে মই মোৰ ফেভৰেট কৰ্ণাৰটো আজি এনেকৈ শ্বেয়াৰ কৰিলোঁ সকলোৰে লগত। মই আকাশ চুবলে বিচাৰোঁ, তুমিও লগতে যাবানে? মই জীৱন